Hey guys, স্বাগতম জনাইছো গোপুৰ ব্লগছ হজাৰ চেনেলটোত। তো ফাইনালি মই আজি আপোনালোকক গোপুৰ ব্লগছ হজাৰ ফালৰ পৰা প্ৰজেক্ট কেনেকৈ ডাউনলোড কৰে সেই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে যোনে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছোঁ। আৰু লগতে যদি কাৰোবাৰ প্ৰজেক্টৰ বিশেষ প্ৰয়োজন হৈ আছে তেতিয়াহ'লে গোপুৰ ব্লগছ হজাইত আপোনালোকে প্ৰজেক্টবোৰ পাই যাব। বিনামূলীয়াকৈ প্ৰজেক্টবোৰ আপোনালোকে ভিডিঅ'বোৰ চাই বনাব পাৰিব। সেয়া ভিডিঅ'বোৰ লিংক এটা মই তলত দি ৰাখিম। গতিকে যদি কোনোবা মানুহে নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি মই অতি সোনকালে আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে অতি সোনকালে কেনেকৈ প্ৰজেক্টবোৰ ডাউনলোড কৰিব পাৰিব। ঠিক আছে, কাৰণ CM Triple যিহেতু সময় এবাৰ বহুত কম দিব, গতিকে প্ৰজেক্টবোৰ আপোনালোকে আগতীয়াকৈ বনাই ৰাখিলে সাবমিশনৰ যিটো ডেট দিব সেই ডেট মতে আপোনালোকে আগতীয়াকৈ বনাই ৰাখিলে প্ৰজেক্টবোৰ ছাবমিট কৰিবলৈ অসুবিধা নহ'ব। বিশেষকৈ নতুন যিবোৰ মানুহ এপ্লাই কৰিছে সেইবোৰ মানুহৰ কাৰণে বিশেষকৈ এই ভিডিঅ'টো বনাইছোঁ। তো ফ্ৰেণ্ডছ 2 মিনিটৰ ভিতৰতে মই আপোনালোকক প্ৰজেক্ট কেনেকৈ ডাউনলোড কৰে আপোনালোকে ইয়াত চিষ্টেমটো মই দেখুৱাই দিম। গতিকে প্ৰজেক্টবোৰ আপোনালোকে ডাউনলোড কৰি যদি আপোনালোকৰ প্ৰজেক্ট বনোৱাত তথাপিও অসুবিধা পাই আছে তেতিয়াহ'লে মোৰ চেনেলটো চাই আপোনালোকে বনাব পাৰিব। আৰু তাৰ পিছতো যদি অসুবিধা হৈ আছে তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব বেনাৰত যিটো নম্বৰ দিয়া হৈছে এই নম্বৰটো হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে গুগল ক্ৰমটো অ'পন কৰিব। গুগল ক্ৰমটো অ'পেন কৰাৰ পিছত ইয়াত টাইপ কৰিব CM Triple 2.0 প্ৰজেক্ট। তাৰপিছত আপোনালোকৰ এখন পেজ খোল খাব, অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ডাউনলোড প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে দেখিছে, এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আৰু অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে চাওক ইয়াত ফিল্টাৰ যিটো অপশ্যন দেখা পাইছে না আপোনালোকে, ফিল্টাৰ অপশ্যনটো কি হয়, ফিল্টাৰ যদি ধৰক আপোনালোকে ফিচাৰীত এপ্লাই কৰিছে, ডেইৰী ফাৰ্মত এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ইয়াৰ পৰা চিলেক্ট কৰিব। এতিয়া প্লিজ চিলেক্ট ছেক্টৰ লিখা আছে নহয়, তাত গৈ প্লিজ চিলেক্ট ছেক্টৰত পল্ট্ৰি, ডেইৰী, গেট ফাৰ্মিং, ইয়াৰ পিছত এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফিল্টাৰ হৈ যাব। তাৰমানে আপোনালোকে পল্ট্ৰি, ডেইৰী, তাৰপিছত ইয়াৰ আণ্ডাৰত কি আছে আপোনালোকে নিশ্চয় দেখিছে। গতিকে ভিউ ডাউনলোড অপশ্যনত যিটোত আপোনালোকে এপ্লাই কৰিছে সেই প্ৰজেক্টখন যদি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব। তো বহুত ইজি প্ৰচেছ হয়। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্টছ কৰি জনাব, কাৰণ আপোনালোকৰ এটা কমেণ্টছত পৰৱৰ্তী ভিডিঅ' বনাবলৈ মোৰ অলপ উৎসাহিত হওঁ। গতিকে আপোনালোকে আশা কৰিছোঁ গোপুৰ ব্লগছ হজাৰ চেনেলটোৰ পৰা বহুখিনি কথা জানিব পাৰিছে। আৰু যদি আপোনালোকে প্ৰজেক্ট বনোৱাত অসুবিধা হৈ আছে তেতিয়াহ'লে কোনটো প্ৰজেক্টৰ বিশেষ প্ৰয়োজন হয় আপোনালোকক কমেণ্টছ ছেকশ্যনত কমেণ্টছ কৰি জনাব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই প্লিজ কমেণ্টছ কৰিব। তাজলৈ ইমানেই ফ্ৰেণ্ডছ, ধন্যবাদ, নমস্কাৰ, জয় অসম।